আজি আমি আলোচনা কৰিবলৈ ওলোৱা বিষয়টো হৈছে অসমৰ মুখ্য প্ৰধান কি নেশ্যনেল পাৰ্কসমূহৰ বিষয়ে আৰু আহকচোন আমি বিশদভাৱে আলোচনা কৰোঁ নেশ্যনেল পাৰ্কসমূহ ক'ত আছে আৰু কি কি। প্ৰথম আমি চাওঁ কাজিৰঙা নেশ্যনেল পাৰ্ক। এই কাজিৰঙা নেশ্যনেল পাৰ্কখনৰ বিষয়ে চাওঁ। দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য নগাঁও গোলাঘাট বিশ্বনাথ এণ্ড দ্য শোণিতপুৰ ডিষ্ট্ৰিক্ট অফ আছাম। গতিকে আমি সকলোৱে জানো যে কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত আছে বুলি ক'লে আমি ক'ব লাগিব অসমৰ নগাঁও গোলাঘাট বিশ্বনাথ এণ্ড দ্য শোণিতপুৰ ডিষ্ট্ৰিক্ট অফ আছাম। গতিকে এইকেইখন জিলাত অৱস্থিত। 1908 চনত ইয়াত কি কৰা হৈছিলে ৰিজাৰ্ভ ফৰেষ্ট, ঠিক আছে, ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিলে লৰ্ড কাৰ্জনে। কোনে? লৰ্ড কাৰ্জনে 1908 চনত কাজিৰঙাক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিছে, নেশ্যনেল পাৰ্ক নহয়, ঠিক আছে, ফৰেষ্ট, ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিছিলে। আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ৰিকগনাইজ এজ নেশ্যনেল পাৰ্ক 1974। এই চনটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে যদি প্ৰশ্ন আহে কাজিৰঙা নেশ্যনেল পাৰ্কখন কিমান চনত, মানে এই প্ৰথমটো কাজিৰঙা নেশ্যনেল পাৰ্ক নাছিলে, ইয়াক কি বুলি কোৱা হৈছিলে? এখন অভয়াৰণ্য আছিলে আৰু সেই অভয়াৰণ্যখন 1908 চনত কোনে হেৰি কৰিছিলে? লৰ্ড কাৰ্জনে। আৰু 1974 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিলে কাজিৰঙা, ঠিক আছে। আৰু টাইগাৰ ৰিজাৰ্ভ হিচাপে 2007 চনত তাক ঘোষণা কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন কি হয়? এখন টাইগাৰ ৰিজাৰ্ভ হয় আৰু সেইটো 2007 চনত ঘোষণা কৰে। লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম, যদি সোধে যে লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক অসমৰ কি হয়, তেতিয়া আমি ক'ব লাগিব কাজিৰঙা নেশ্যনেল পাৰ্কখন হয় কি লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক। অল্ড হেৰিটেজ ছাইটত কাজিৰঙা নেশ্যনেল পাৰ্কখনৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিলে 1985 চনত। দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক কভাৰ্ছ অন দ্য এৰিয়া অফ দ্য 858.98 স্কুৱাৰ কিলোমিটাৰ। কেতিয়াবা এই প্ৰশ্নটো আহে যে কাজিৰঙা নেশ্যনেল পাৰ্কৰ মাটিকালি কিমান, তেতিয়া আমি ক'ব লাগিব 858.98 স্কুৱাৰ কিলোমিটাৰ। যদি আহে অল্ডেষ্ট নেশ্যনেল পাৰ্কখনৰ নাম কি? অসমৰ অল্ডেষ্ট নেশ্যনেল পাৰ্কখনৰ নাম হৈছে কি? কাজিৰঙা নেশ্যনেল পাৰ্ক, অল্ডেষ্ট নেশ্যনেল পাৰ্ক। আৰু লাষ্টৰ পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা নেশ্যনেল হাইৱেটোৰ নাম কি? নেশ্যনেল হাইৱেটোৰ নাম হৈছে 37 passes through the park area। গতিকে ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে পাৰ হৈ যোৱা নেশ্যনেল হাইৱে বা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ দ্বিতীয়খন নেশ্যনেল পাৰ্ক সেইখন হৈছে নাম মানস নেশ্যনেল পাৰ্ক। আমি সকলোৱে জানো মানস ৰাষ্ট্ৰীয় উদ্যান। আৰু 1990 চনত মানস নেশ্যনেল পাৰ্ক ৱাজ ৰিকগনাইজ এজ দ্য মানস নেশ্যনেল পাৰ্ক। গতিকে মানস নেশ্যনেল পাৰ্কখন কেতিয়া ঘোষণা কৰিছিলে ৰাষ্ট্ৰীয় উদ্যান বুলি? 1990 চনত ঘোষণা কৰিছিলে। আৰু ইট ইজ দ্য অৰিজিনেটেড ফ্ৰম দ্য মানস ৰিভাৰ। ইয়াৰ মাজেৰে এই ৰাষ্ট্ৰীয় উদ্যানখন এখন নদী আছে, মানস নদীখনৰ পৰা সৃষ্টি হৈছে বুলি কোৱা হয়। সেই নদীখনৰ কাষতে আছে বা নদীখনতে কাষত আছে কি মানস নেশ্যনেল পাৰ্ক। ইট বৰ্ডাৰ্ছ দ্য ৰয়েল মানস নেশ্যনেল পাৰ্ক ইন ভূটান। গতিকে এই মানস নেশ্যনেল পাৰ্কখনৰ কাষৰ যি বৰ্ডাৰ আছে তাৰ বৰ্ডাৰখন কাৰ সৈতে লাগি আছে? ভূটানৰ সৈতে। আৰু ভূটানৰ কাষতে আছে বা এই নেশ্যনেল পাৰ্কখনৰ কাষত আছে ৰয়েল মানস নেশ্যনেল পাৰ্ক। আৰু এই ৰয়েল মানস নেশ্যনেল পাৰ্ক ক'ৰ হয়? ভূটানৰ হয়। 1973 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে ইয়াক ঘোষণা কৰে আৰু ফাৰ্ষ্ট টাইগাৰ ৰিজাৰ্ভ ইন আছাম। যদি প্ৰশ্ন আহে অসমৰ প্ৰথমখন ব্যাঘ হৈছে ব্যাঘ মানে বাঘ সংৰক্ষণ বা টাইগাৰ ৰিজাৰ্ভখনৰ নাম কি? তেতিয়া আমি ক'ব লাগিব মানস নেশ্যনেল পাৰ্ক, ঠিক আছে। আমি যদি চাওঁ নেক্সট, দ্য মানস নেশ্যনেল পাৰ্ক কভাৰ্ছ অন দ্য এৰিয়া অফ 500 স্কুৱাৰ কিলোমিটাৰ। কিমান? 500 স্কুৱাৰ কিলোমিটাৰ। এতিয়া আমি আলোচনা কৰোঁ নামেৰি নেশ্যনেল পাৰ্ক। নামেৰি নেশ্যনেল পাৰ্কৰ বিষয়ে চাওঁ। এতিয়া আমি দেখা পাম যে নামেৰি নেশ্যনেল পাৰ্ক ইজ লোকেটেড কোনখন ডিষ্ট্ৰিক্টৰ মাজত? শোণিতপুৰ ডিষ্ট্ৰিক্ট অফ আছাম বৰ্ডাৰিং অৰুণাচল প্ৰদেশ। কাষত আছে কি অৰুণাচল প্ৰদেশ। এণ্ড ইট ইজ অলছ' ক'ৰ এৰিয়া অফ দ্য নামেৰি টাইগাৰ ৰিজাৰ্ভ। টাইগাৰ ফৰেষ্ট হিচাপে 1978 চনত নামেৰিক ঘোষণা কৰিছিলে ৰিজাৰ্ভ ফৰেষ্ট 1978 চনত। এইটো এটা কুৱেশ্যন হ'ব পাৰে। বা নামেৰি নেশ্যনেল পাৰ্কখন কোনখন জিলাত অৱস্থিত? তেতিয়া আমি ক'ব লাগিব শোণিতপুৰ জিলাত। যদি প্ৰশ্ন আহে নামেৰি চেঞ্চুৰী ৱাজ দ্য ৰিকগনাইজ 1985 চনটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে। 1985 চনত নামেৰি অভয়াৰণ্যখনক কি নাম দিয়ে? যে নেশ্যনেল পাৰ্ক হিচাপে, ঠিক আছে। কেতিয়া দিয়ে? 1988 চনত ইট ৱাজ ডিক্লেয়াৰ্ড
as Nameri National Park 1988. In 2000, the Nameri National Park was declared as the Tiger Project. ব্যাঘ প্ৰকল্প হিচাপে কেতিয়া ইয়াক ঘোষণা কৰিছিলে 2000 চনত বহুত ইম্পৰ্টেন্ট যে আমি প্ৰথম পাইছো যে প্ৰথমখনৰ নাম কি টাইগাৰ ৰিজাৰ্ভ অসমৰ ফাৰ্ষ্ট টাইগাৰ ৰিজাৰ্ভখনৰ নাম কি ফাৰ্ষ্ট টাইগাৰ ৰিজাৰ্ভখনৰ নাম অলপ আগত পাইছিলো ৰিজাৰ্ভখনৰ নাম কি হয় মানস নেশনেল পাৰ্ক কি মানস নেশনেল পাৰ্ক কিন্তু যদি প্ৰশ্ন আহে যে 2000 চনত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ প্ৰকল্প হিচাপে ঘোষণা কৰে তেতিয়া লিখিব লাগিব নামেৰি ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে সেই নদীখন হৈছে জিয়া ভৰলী উপনৈ নামেৰি উচ্চ দিকৰাই আৰু বৰ দিকৰাই নামৰ নৈকেইখন সেকেন্ড টাইগাৰ ৰিজাৰ্ভ অফ আসাম বুলি কোৱা হয় নেশনেল পাৰ্ক নামখনৰ কি নামেৰি নেশনেল পাৰ্ক গতিকে সেকেন্ড টাইগাৰ ৰিজাৰ্ভখনৰ নাম কি আমি ক'ব লাগিব নামেৰি নেশনেল পাৰ্ক smallest national park in Assam with a 200 square kilometer অৰ্থাৎ নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন হৈছে আটাইতকৈ সৰু smallest national park বুলি কয় যিখনৰ মাটিকালি হৈছে 200 square kilometer next question যদি আমি চাওঁ তেতিয়া ক'ৰ পৰা আহিব ডিব্ৰুচৈখোৱা নেশনেল পাৰ্কৰ পৰা আহিব পাৰে যে ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত আমি ক'ব লাগিব তিনিচুকীয়া এণ্ড ডিব্ৰুগড় ডিষ্ট্ৰিক্ট অফ আসামত অৱস্থিত অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা দুখনত অৱস্থিত এই ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 1997 চনত ঘোষণা কৰা হৈছিল 1999 চনত ডিব্ৰুচৈখোৱা চেঞ্চুৰী অৰ্থাৎ 1999 চনত এই ডিব্ৰুচৈখোৱা যি অভয়াৰণ্যখনক ডিব্ৰুচৈখোৱা ইট ওয়াজ ৰিকগনাইজড এজ এ নেশনেল পাৰ্ক অৰ্থাৎ ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে 1999 চনত নেক্সট যদি চাওঁ আমি কিহৰ বিষয় চাব পাৰোঁ ওৰাং নেশনেল পাৰ্কৰ ওপৰত কুৱেশ্যন আহিব পাৰে ওৰাং নেশনেল পাৰ্কখনৰ বিষয়ে যদি চাওঁ এইখন হৈছে নৰ্থাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ অংশত অৱস্থিত শোণিতপুৰ আৰু দৰং ডিষ্ট্ৰিক্টৰ সৈতে এই ওৰাং নেশনেল পাৰ্ক দেখিবলৈ পোৱা যায় দ্য ওৰাং ৰিজাৰ্ভ ৱাজ ৰিকগনাইজড এজ এ চেঞ্চুৰী এজ দ্য 20 ছেপ্টেম্বৰ 1995 ওৰাং ৰিজাৰ্ভ হিচাপে 1995 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে ইয়াক ঘোষণা কৰে কিন্তু 1999 চনৰ 13 এপ্ৰিল তাৰিখে ইয়াক নেশনেল পাৰ্ক হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে ওৰাং নেশনেল পাৰ্ক ইজ নন এজ দ্য লিটিল মিনি কাজিৰঙা গতিকে প্ৰশ্ন আহি থাকে এইটো বহুত ইম্পৰ্টেন্ট যে মিনি কাজিৰঙা বুলি কাক কোৱা হয় বা লিটিল মিনি কাজিৰঙা বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয় অসমৰ তেতিয়া আমি ক'ব লাগিব ওৰাং নেশনেল পাৰ্ক কি হ'ব ওৰাং নেশনেল পাৰ্ক ইজ দ্য মোষ্ট ইম্পৰ্টেন্ট এটোৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন হৈ পৰে যে মিনি কাজিৰঙা বা লিটিল মিনি কাজিৰঙা বুলি কাক কোৱা হয় ওৰাং নেশনেল পাৰ্কক কোৱা হয় আৰু এইটো কিমান চনত 1999 চনৰ 13 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে ওৰাঙক ওৰাং কেতিয়া ৰিজাৰ্ভ ফৰেষ্ট আছিল তেতিয়া আমি ক'ব লাগিব 20 ছেপ্টেম্বৰ 1995 চনত ওৰাং নেশনেল পাৰ্ক ইজ দ্য 49 টাইগাৰ ৰিজাৰ্ভ ডিক্লেয়াৰ্ড অন দ্য 24 ফেব্ৰুৱাৰী 2016 বাই দ্য নেশনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি গতিকে নেশনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি কি কৰিছিলে নেশনেল পাৰ্কখনক আমাৰ যি ওৰাং নেশনেল পাৰ্ক যাক আমি জানো লিটিল কাজিৰঙা বুলি কোৱা হয় তাক 49 টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰে 24 ফেব্ৰুৱাৰী 2016 চনত এনটিচিএ মানে কি এই ফুল ফৰ্মটো আহিলে আমি লিখিব লাগিব নেশনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি বুলি কোৱা হয় কি নেশনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটি বুলি কোৱা হয় অলসো নন এজ ৰাজীৱ গান্ধী নেশনেল ওৰাং পাৰ্ক যদি প্ৰশ্ন আহে যে ওৰাং নেশনেল পাৰ্কক আন এটা নাম কি ৰাজীৱ গান্ধী নেশনেল পাৰ্ক যদি প্ৰশ্ন আহে ৰাজীৱ গান্ধী নেশনেল পাৰ্কক কি বুলি কোৱা হয় ওৰাং নেশনেল পাৰ্ক আৰু ইয়াত 80% আছে গ্ৰাছলেণ্ড অৰ্থাৎ ঘাঁহ পোৱা যায় কি পোৱা যায় গ্ৰাছলেণ্ড পোৱা যায় ঘাঁহ পোৱা যায় এৰিয়া হিচাপে আমি যদি চাওঁ 278.91 স্কয়াৰ কিলোমিটাৰ ইয়াৰ মাটিকালি ইয়াৰ মাটি কিমান 278.91 ইয়াৰ ইম্পৰ্টেন্ট কুৱেশ্যন ইয়াক আমাক কি নামেৰে জানিব পৰা যায় লিটিল মিনি কাজিৰঙা বুলি কোৱা হয় আৰু লগতে আমি ক'ব পাৰোঁ ৰাজীৱ গান্ধী নেশনেল পাৰ্ক বুলিও ক'ব পৰা যায় ৰাইমনা নেশনেল পাৰ্ক হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ ভিতৰতে বৰ্তমান অতি এখন গুৰুত্বপূৰ্ণ নেশনেল পাৰ্ক আৰু এই নেশনেল পাৰ্কখনৰ বিষয়ে আমি চাওঁ আহক এইখন ক'ত অৱস্থিত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট অফ আসাম
কোকৰাঝাৰ কি বুলি কোৱা হয় আমি সকলোৱে জানো যে কোকৰাঝাৰ বিটিএডি এলেকা বুলি কোৱা হয় কোকৰাঝাৰ বিটিএডি এলেকা বুলি কোৱা হয় বা বিটিসি বুলিও কোৱা হয় কোকৰাঝাৰ ঠিক আছে দ্য ৰাইমনা নেশ্যনেল পাৰ্ক ইজ উইথিন দ্য বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন গতিকে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ৰাইমনা নেশ্যনেল পাৰ্কখন অৱস্থিত তাৰ মাজত অৱস্থিত ঠিক আছে এইটো বিটিএডি ফুল ফৰ্ম আমি সকলোৱে জানোৱেই চাগে ঠিক আছে বিটিসি ইয়াৰ সৈতে কেইখন জিলা জড়িত হৈ আছে আপোনালোকে জনাব যে বিটিসি সৈতে বা বিটিএডি মানে কেইখন জিলাৰে গঠিত এই বিটিএডি ঠিক আছে নেক্সটটো যদি আমি চাওঁ জুন 5 2021 ৰাইমনা নেশ্যনেল পাৰ্ক ৱাজ ৰিকগনাইজ গতিকে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিলে কেতিয়া 2021 চনৰ 5 জুন তাৰিখে ৰাইমনা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ ইজ গোল্ডেন মংকি আমি সকলোৱে জানো সোণালী বান্দৰৰ বাবে ৰাইমনা নেশ্যনেল পাৰ্কখন বিখ্যাত ৰাইমনা নেশ্যনেল পাৰ্ক কভাৰ্ছ এণ্ড দ্য এৰিয়া অফ 422 স্কুৱেৰ কিলোমিটাৰ গতিকে এইটো ইম্পৰ্টেণ্ট হৈ পৰে যে ৰাইমনা নেশ্যনেল পাৰ্কৰ মাটি কিমান 422 স্কুৱেৰ কিলোমিটাৰ কিহৰ কাৰণে বিখ্যাত গোল্ডেন মংকিৰ কাৰণে বিখ্যাত বা ইয়াক কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰিছিলে আমি ক'ব লাগিব জুন 5 2021 ঠিক আছে বা ই কোনখন জিলাত অৱস্থিত আমি ক'ব লাগিব কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত নেক্সট আমি চাওঁ দিহিং পাটকাই নেশ্যনেল পাৰ্ক দিহিং পাটকাই নেশ্যনেল পাৰ্কখন কোনখন জিলাত অৱস্থিত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এণ্ড দ্য তিনিচুকীয়া ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত কি আছে দিহিং পাটকাই নেশ্যনেল পাৰ্কখন আছে দিহিং পাটকাই ৱাজ ৰিকগনাইজ এজ এ দিহিং পাটকাই চেঞ্চুৰী অন 2004 চনত কিন্তু এই দিহিং পাটকাই নেশ্যনেল পাৰ্ক নাছিলে দিহিং পাটকাই অভয়াৰণ্য আছিলে বা বন্যপ্ৰাণী অভয়াৰণ্য আছিলে এণ্ড ৱাজ ৰিকগনাইজ এজ দ্য নেশ্যনেল পাৰ্ক অন দ্য 13 ডিচেম্বৰ 2020 2020 13 ডিচেম্বৰ তাৰিখে কি কৰা হৈছিলে এই দিহিং পাটকাই নেশ্যনেল পাৰ্কখনক কি দিয়া হৈছিলে ৰাষ্ট্ৰীয় উদ্যানৰ নাম ঘোষণা কৰা হৈছিলে উইথ দ্য এপ্ৰুভেল অফ দ্য গভৰ্ণৰ ৰাজ্যপালৰ উপস্থিতিত এণ্ড অফিচিয়েলি ডিক্লেয়াৰ্ড এট দ্য নেশ্যনেল পাৰ্ক অন দ্য 9 জুন 2021 2021 চনৰ 9 জুন তাৰিখে ডিক্লেয়াৰ কৰিছিলে কি হিচাপে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে কিন্তু দিহিং পাটকাই এখন প্ৰথমতে এখন বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ৰিকগনাইজ কৰিছিলে 2004 ঠিক আছে নেশ্যনেল পাৰ্ক হিচাপে 2020 কৰা হৈছিল যদিও লাষ্টত কেতিয়া এপ্ৰুভেল দিয়ে অফিচিয়েলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে নেশ্যনেল পাৰ্ক হিচাপে 9 জুন 2021 চনত আৰু ইয়াক দিহিং পাটকাই নেশ্যনেল পাৰ্ক কিহৰ কাৰণে বিখ্যাত এলিফেণ্ট ৰিজাৰ্ভৰ কাৰণে বিখ্যাত আৰু এলিফেণ্ট ৰিজাৰ্ভ হিচাপে 2003 চনত ঘোষণা কৰে নেশ্যনেল পাৰ্ক অফ দ্য ষ্টেট গতিকে এই দিহিং পাটকাই নেশ্যনেল পাৰ্কখন 7th অৰ্থাৎ সপ্তমখন অসমৰ কি ৰাষ্ট্ৰীয় উদ্যান 7 নং ৰাষ্ট্ৰীয় উদ্যান বুলিও ক'ব পৰা যায় আমি এই লিষ্টখন ভালদৰে চাওঁ তাৰ পৰা আমি বহুতখিনি কথা বুজি পাম যে এই লিষ্টখনে কি বুজাইছে আমি যদি চাওঁ দেখা পাম যে কাজিৰঙা নেশ্যনেল পাৰ্ক 1950 কি হৈছিলে এখন অভয়াৰণ্য আৰু নেশ্যনেল পাৰ্ক হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে 1 জানুৱাৰী 1974 লোকেশ্যন ক'ত আছে গোলাঘাট এণ্ড নগাঁও মানস নেশ্যনেল পাৰ্ক 1928 এই চনটোত কি হৈছিলে চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিলে আৰু নেশ্যনেল পাৰ্ক হিচাপে 1990 ক'ত আছে চিৰাং এণ্ড বাক্সা জিলাত ডিব্ৰুগড় নেশ্যনেল পাৰ্কখন ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ক'ত আছে আমি জানো ডিব্ৰুগড় আৰু তিনিচুকীয়াত আৰু ইয়াক কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰে 1999 চনৰ 9 মাৰ্চত নামেৰি নেশ্যনেল পাৰ্ক কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হয় 1998 15 নৱেম্বৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত ওৰাং নেশ্যনেল পাৰ্ক 1985ত বন্যপ্ৰাণী অভয়াৰণ্য আছিল যদিও ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে কেতিয়া 13 এপ্ৰিল 1999 চনত ওৰাং নেশ্যনেল পাৰ্কখন এখন ৰাষ্ট্ৰীয় উদ্যান হয় আৰু এইখন ক'ত আছে দৰং আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত ৰাইমনা নেশ্যনেল পাৰ্কখন 5 জুন 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে ক'ত আছে কোকৰাঝাৰ জিলাত অৱস্থিত ৰাইমনা নেশ্যনেল পাৰ্ক গতিকে কোকৰাঝাৰখন কি হয় বিটিএডিৰ এখন ডিষ্ট্ৰিক্ট হয় দিহিং পাটকাই নেশ্যনেল পাৰ্ক কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিলে 9 জুন 2021 চনত আৰু এইখনক কি বুলি কোৱা হয় ডিব্ৰু-চৈখোৱা ঠিক আছে লোকেশ্যন ক'ত আছে ডিব্ৰু-চৈখোৱা দিহিং পাটকাইখন ক'ত আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া ঠিক আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া অৱস্থিত
গতিকে ইমানেই আছিলে নেশ্যনেল পাৰ্কৰ ওপৰত আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি ডিটেইলভাৱে বুজোৱা হৈছে। যদি বুজি পোৱা নাই কমেণ্ট কৰিলে বুজাই দিয়া হ'ব। ঠিক আছে।